ময়ে নহয় আমাৰ গোটেই বেহাৰবাৰীৰ মানুহখিনিয়ে অভাৱ অনুভৱ কৰিব, গোটেই ৰেঙনি অভাৱ অনুভৱ কৰিব আৰু গোটেই অসমীয়া আচলতে এজন ভাল অভিনেতা, ভাল মানুহ হেৰুৱালে। তেওঁ য'তে আছে শান্তিত থাকক। জীৱনৰ যে আচলতে অনিশ্চয়তা আছে সেইটো মানে এইটো প্ৰমাণ কৰিলে। তেওঁ কেইদিনমান আগতে কথা পাতিছোঁ, আকৌ একেলগে শ্বুটিং কৰিবলৈ আহিম বুলি কৈছিলে। তেওঁ অসুস্থ হৈ আছিলে কিন্তু ভালো হৈছিলে। বিহুৰ আগে আগে হায়দৰাবাদত চেকআপ কৰাবলৈ গৈছিলে। আহি পেলাই আমি কথা বতৰা হৈয়ে থাকোঁ, কৈছিলে যে ভাল হ'লে আকৌ শ্বুটিং কৰিবলৈ গৈ আছোঁ। শ্বুটিং কৰিবলৈ গৈ আছোঁ বুলি কৈ আকৌ একেবাৰে যে নাহিব আমি কেতিয়াও ভবা নাই। আৰু তেওঁ হয়তো একেবাৰে ভবা নাছিলে, মানে খুব আশাবাদী মানুহজন। এইটো কৰিম সেইটো কৰিম, ঢেৰ প্লেনিং, প্ৰগ্ৰেম কৰিম, কিবা কৰিম, ঘৰতে মিউজিকৰ ছেটআপ বহুৱাই লৈছিলে। এইটো বয়সতো তেওঁ যোৱা বছৰ তাৰ আগৰ বছৰ তেওঁ মুম্বাইত গৈ মিউজিক শিকিছে। মিউজিকৰ মানে কৈছে তেওঁ বড়ো গানৰ লগত জড়িততো। তেওঁ কৈছে ঘৰতে কম্প'জিশ্যনবিলাক কৰিম, তেওঁ নিজে কম্প'জ কৰিম, কিবা কৰিম বুলি গোটেই ঘৰত এডিটিং ছেটআপ বহাই লৈছে। তো তেওঁৰ এইবিলাকেই মানে তেওঁ যে বহুত বেছি আশাবাদী আছিলে সেইটো প্ৰমাণ কৰে। এতিয়া হঠাতে এনেকুৱা যে হৈ যাব পাৰে আমি কোনো আশা কৰিব পৰা নাই, মানে ভবাই নাছিলোঁ। যিয়ে নহওক আমি বহুত অভাৱ অনুভৱ কৰিম তেওঁ বহুত ভাল মানুহ আছিলে আচলতে, বহুত ভাল আছিলে। মানে আমাতকৈ বহুত ডাঙৰ যদিও আমাৰ লগৰ নিচিনা আছিলে। আমি চব কথা তেওঁক ক'ব পাৰোঁ। মই কেইবাটাও অনুষ্ঠান তেওঁৰ লগত কৰিছোঁ। মোৰ লগত এনেও ইভাগেও মানে অকণমান বেছি ক্ল'জ আছিলে। শ্বুটিঙততো লগা মেলাটো হৈয়ে থাকে, তাৰ বাহিৰে এনেও খুব ক্ল'জ আছিলোঁ আমি। মোৰ ঘৰ কাহিলীপাৰাত, তেওঁৰ ঘৰ গড়চুকত। আমি অহা যোৱাও প্ৰায় মানে মোক লৈ মেলি যায়। খুব ভাল আছিলে, মানে লগৰ নিচিনা আছিলে। আৰু সেই বস্তুটো ময়ে নহয় আমাৰ গোটেই বেহাৰবাৰীৰ মানুহখিনিয়ে অভাৱ অনুভৱ কৰিব, গোটেই ৰেঙনি অভাৱ অনুভৱ কৰিব আৰু গোটেই অসমীয়া আচলতে এজন ভাল অভিনেতা, ভাল মানুহ হেৰুৱালে। তেওঁ য'তে আছে শান্তিত থাকক, বছ সিমানেই।